চকুতে সজল তৃষা পুৱাৰ চানে কিৰে অকা মনৰ দাপোনতে যি বিচাৰি ফুৰা আছে ৰৈ জীৱন গাথা সপোনৰ দেউকা ডাৱৰৰ আৰিয়াৰে পাখি মেলি চুব খোজে মনৰ ঠিকনা নমস্কাৰ সমূহ প্ৰতিদিন টাইমৰ দৰ্শকক মই ঋতুৰাজে লণ্ডনৰ পৰা সপোনৰ ডেউকা অনুষ্ঠানটিলৈ স্বাগতম জনাইছোঁ। যিসকলে আমাৰ এই অনুষ্ঠান আগতে চাইছে আপোনালোকে জানে যে এই অনুষ্ঠানটিৰ যোগেদি আমি এনে কিছু অসমীয়া ৰত্নৰ লগত আপোনালোকক পৰিচয় কৰি দিবলৈ চেষ্টা কৰিছোঁ, যিসকল আপোনাৰ মোৰ নিচিনা সৰ্বসাধাৰণ লোক কিন্তু সপোন দেখিবলৈ সাহস কৰিছিলে আৰু অকল সাহসেই নহয় দৃঢ়তা একাগ্ৰতাৰে সেই সপোনক দিঠকত পৰিণত কৰিবলৈ চেষ্টা কৰিছিলে, আপ্ৰাণ চেষ্টা কৰিছিলে আৰু সফলো হৈছিলে। আমাৰ আজিৰ খণ্ডৰ তেনেকুৱাই এটি উদাহৰণ গুৱাহাটীৰ জীয়ৰী সুমেধা চৌধুৰী। সুমেধা, স্বাগতম জনাইছোঁ আমাৰ এই অনুষ্ঠানটোলৈ। আমি বৰ্তমান আছোঁ অক্সফৰ্ড ইউনিভাৰ্চিটিত। আমাৰ পিছফালে এয়া ক্ৰাইষ্ট চাৰ্চ কলেজ নহয় আৰু আমি আজি সুমেধাৰ লগত কথা পাতিম। সুমেধাইনো গুৱাহাটীৰ পৰা দিল্লীৰ পৰা অক্সফৰ্ডৰ যাত্ৰা কিদৰে সম্পূৰ্ণ কৰিলে আৰু ইয়াৰ পিছতনো সুমেধা ক'লৈ যোৱাৰ তেখেতৰ ইচ্ছা, আৰু আমি আশা ৰাখিম সুমেধাৰ এই কথা বতৰাবোৰ শুনি ল'ৰ ষ্টুডেণ্ট, আইন বিভাগৰ ষ্টুডেণ্ট ছাত্ৰী সুমেধা, আৰু আমি আশা ৰাখিম যিসকল অসমৰ আইন বা পঢ়ি আছে ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে আজি আমাৰ এই বাৰ্তালাপ আমি সুমেধাৰ লগত যিখিনি কথা পাতিম তাৰ পৰা নিশ্চয় লাভান্বিত হ'ব। আৰু তোমালোকৰ মাজৰ যদি কোনোবাৰ যাৰে অসমৰ বাহিৰত বা বিদেশত আহি উচ্চ শিক্ষা লোৱাৰ হেঁপাহ আছে, সুমেধাৰ লগত আমি কথা বতৰা যিখিনি পাতিম তাৰ পৰা তোমালোকে তাৰ বিষয়ে কিছু আভাস পাবা। সুমেধা, পুনৰ স্বাগতম। আৰু প্ৰথমে জানিব বিচাৰিম তোমাৰ যাত্ৰা গুৱাহাটীৰ পৰা ক'ৰ পৰা আৰম্ভ হৈছিলে, স্কুলিং, কলেজ আৰু অক্সফৰ্ডৰ কোনখন কলেজত তুমি পঢ়ি আছা তাৰ বিষয়ে অলপ কোৱা। মই চাউথ পইণ্ট স্কুলত পঢ়িলোঁ। চাউথ পইণ্ট স্কুলত মই 10লৈকে পঢ়িলোঁ। আমি তেতিয়া গুৱাহাটী ইউনিভাৰ্চিটি কেম্পাছত থাকিছিলোঁ। তাৰপিছত তাৰ পৰা ফেকাল্টি হায়াৰ ছেকেণ্ডেৰীত 11-12 পঢ়িলোঁ। তাৰপিছত ক্লেটৰ এক্সাম দিলোঁ, কমন ল' এডমিশ্যন টেষ্ট। কমন ল' এডমিশ্যন টেষ্ট দি পেলাই নেশ্যনেল ল' ইউনিভাৰ্চিটি এণ্ড জুডিচিয়েল একাডেমি আছাম, তাতে 5 বছৰ পঢ়িলোঁ। তাৰপিছত ভাবিলোঁ যে মাষ্টাৰ্ছ কৰিব বিচাৰিছোঁ এবাৰ। তেতিয়া চাউথ এছিয়ান ইউনিভাৰ্চিটি দিল্লীত আছে। সেইখন এখন চাউথ এছিয়ান ইউনিভাৰ্চিটিখন যিমান ছাৰ্ক নেশ্যনছ আছে চবৰে ষ্টুডেণ্ট তাতে আহে আৰু সিহঁতি ফুল স্কলাৰশ্বিপ দিয়ে আৰু ষ্টাইপেণ্ডো দিয়ে মানুহক পঢ়িবলৈ। তাতে দিলোঁ। তেতিয়া তাতে 15টা ছিট থাকে ইণ্ডিয়ান ষ্টুডেণ্টছৰ কাৰণে আৰু বাকী 15টা চাউথ এছিয়ান কাণ্ট্ৰিৰ বাকী ষ্টুডেণ্টৰ কাৰণে ৰিজাৰ্ভ থাকে। তাতে এডমিশ্যন পালোঁ। তাৰপিছত তাতে 2 বছৰ পঢ়িলোঁ। পঢ়ি পেলাই ইউনাইটেড নেশ্যনছ হাই কমিশ্যনাৰ ফৰ ৰেফিউজিছ যোনটো দিল্লীত অফিচ আছে, তাতে প্ৰথমতে ৰিচাৰ্চ এছিষ্টেণ্ট হিচাপে সোমালোঁ ইণ্টাৰ্ণশ্বিপৰ কাৰণে। তাৰপিছত তাতে জব ওলাল, তেতিয়া এপ্লাই কৰিলোঁ। সেইটো RST ইউনিট বুলি কয়, ৰেফিউজি ষ্টেটাছ ডিটাৰমিনেশ্যন ইউনিট। তাতে 6 মান্থছ কাম কৰিলোঁ। তেতিয়া ইমান দিনে মই সদায় বিচাৰি আছিলোঁ যে মানে মাষ্টাৰ্ছ কৰিব বিচাৰিছোঁ আৰু এটা PhD কৰাৰ আগত। যেতিয়া গ'লোঁ ইউনাইটেড নেশ্যনছত কাম কৰিলোঁ, এতিয়া গম পালোঁ যে কেনেকৈ এপ্লাই কৰিব লাগে, কি কৰিব লাগে। চাউথ এছিয়ান ইউনিভাৰ্চিটিত পঢ়িও বহুতখিনি শিকিলোঁ। তেতিয়া এপ্লাই কৰিলোঁ। এপ্লাই কৰি পেলাই এতিয়া অক্সফৰ্ডত আহিলোঁ। দুচকুতে সজল তৃষা পুৱাৰ চানে কিৰে অকা মনৰ দাপোনতে যি বিচাৰি ফুৰা আছে ৰৈ জীৱন গাথা সপোনৰ দেউকা। এইখিনিতে মই এটা বস্তু জানিব বিচাৰিম সুমেধা, তুমি মেট্ৰিকৰ কথা ক'লা, হায়াৰ ছেকেণ্ডেৰীৰ কথা ক'লা। আমাৰ এই অনুষ্ঠানটোৰ যোগেদি আমি এইটো দৰ্শাব বিচাৰোঁ যে মেট্ৰিক হায়াৰ ছেকেণ্ডেৰীত খুব ভাল স্ক'ৰ কৰিলেই যে জীৱনত সফল হ'ব তেনেকুৱা কোনো কথা নাই। নিশ্চয় ভাল মাৰ্কছৰটো সদায় দৰকাৰ হয়েই, কিন্তু ভাল মাৰ্কছ নেপালেও যে নিজৰ ইচ্ছা পূৰ্ণ কৰিব পাৰি, নিজে কি কৰিব বিচাৰিছে, ক'লৈ যাব বিচাৰিছে সেইটো নিজে
ধাৰ্য কৰিব পাৰে নিজৰ কষ্টৰ যোগেদি সুমেধাৰ পৰা জানিব বিচাৰিম মেট্ৰিকত কিমান মাৰ্কছ আছিলে হাই ছেকেণ্ডেৰীত কিমান মাৰ্কছ আছিলে মুখখন কুচাই দিছে জানিব খুজিছোঁ সুমেধা কোৱাচোন হয় মই বহুত মিডিয়কাৰ ষ্টুডেণ্ট আছিলোঁ মেট্ৰিকত আমাৰ সময়ত প্ৰথমবাৰৰ কাৰণে গ্ৰেড ছিষ্টেম আহিছিলে এতিয়া মই পাইছিলোঁ 8.6 CGPA যোনটো 8.6 মানে আমাৰ সময়ত 80 দশক 90 দশকত যিসকলে মেট্ৰিক পাছ কৰিছিলে ষ্টাৰ মানে 80% পোৱা মানে ষ্টাৰ মই 80% পোৱা নাই মেট্ৰিকত কিন্তু তুমি 8.6 দেখি মুখ কুচাইছা কি বাৰু মানে সেইটো তোমালোকৰ সময়ত তুমি কেতিয়া কোন বছৰ মেট্ৰিক পাছ কৰিছা মই 2010 2010ত তাৰমানে 8.6 কম নম্বৰ তাৰমানে হয় বহুতে কম নম্বৰ আছিলে মোৰ ওচৰত যিমান নেইবাৰ্ছ আছিলে সিহঁতে বহুতে 10 আউট অফ 10ও পাইছিলে এতিয়া তাৰ আগতে ইমান ভাবা নাছিলোঁ কিন্তু যেতিয়া দেখিলোঁ যে ইমান কম নম্বৰ পাইছোঁ তেতিয়া মানে খুব দুখ লাগিল এতিয়া মায়ে ক'লে তই নপঢ়ৈ আকৌ ক'ৰ পৰা নম্বৰ পাবি কিন্তু এটা কথা ভাল আছিল যে মায়ে মানে কেতিয়াও কম নম্বৰ পোৱাৰ কাৰণে মাৰা তেনেকুৱা কেতিয়াও নাছিলে মানে একো খং নকৰিছিলে যি কৰোঁ তাকে মানে এয়া কৰে এবাৰ মনত আছে মই 60% পাইছিলোঁ স্কুলত ঘৰত আহি পেলাই মানে চিকেন পোলাও বনাইছে চিকেন পোলাও মানে মোৰ ফেভৰেট আৰু মই ভাবিছোঁ 60% পাইছোঁ চিকেন পোলাও বনাইছে কিমান ভাল নম্বৰ পাইছোঁ তাৰপিছত স্কুল গৈ দেখিছোঁ যে নাই ল'ৰা ছোৱালীবোৰে মাৰ খাইছে ঘৰত যে ইমান কম নম্বৰ পাইছে এতিয়া মানে মায়ে বহুত এনকাৰেজ কৰিছে সঁচাকৈ মই অভিভাৱকসকলক মা দেউতালৈ ধন্যবাদ কাৰণ উৎসাহ জগাই গৈছিলে তোমাক সদায় আৰু তুমি নিজে তোমাৰ বাট নিজে বিচাৰি বিচাৰি উলিয়াবলৈ হয়তো তোমাক উৎসাহ জগাইছিলে তাৰপিছত কি হ'ল তাৰপিছত মই ইয়াত গ'লোঁ ফেকাল্টি হাই ছেকেণ্ডেৰী আমিনগাঁৱত গ'লোঁ তাতে মই হিউমেনিটিজ পঢ়িলোঁ কাৰণ মেথছত বহুতে বেয়া আছিলোঁ একদমেই নোৱাৰিছিলোঁ তাৰপিছত হিউমেনিটিজত ইণ্টাৰেষ্ট আহিলে তেতিয়া 11-12 হিউমেনিটিজ কৰিলোঁ তাৰপিছত মাৰ্কছ মই হাই ছেকেণ্ডেৰীত ভালেই পাইছিলোঁ 94% পাইছিলোঁ কিন্তু ল' স্কুলৰ কাৰণে এণ্ট্ৰেঞ্চ দিব লাগে কমন ল' এডমিশ্যন টেষ্ট তাতে আকৌ মেথছ আৰু ছায়েন্স লাগে এতিয়া মই মানে বহুত দুখ আৰু আকৌ মেথছ দিব লাগিব তাৰপিছত দিলোঁ ইমান ভাল নম্বৰ নাপালোঁ ক্লেটত তেতিয়া কম স্ক'ৰ পোৱাৰ কাৰণে অকল নেশ্যনেল ল' ইউনিভাৰ্চিটি আছাম তাৰপিছত পাটনা উৰিষ্যা সেইবোৰৰ কাৰণে কোৱালিফাই হৈছিলোঁ তেতিয়া মাহঁতে ক'লে যে ক'ত যাবি আৰু ইমান দূৰ বেংগলোৰ হ'লে য'তখন মানে বহুত ভাল মানা যায় বেংগলোৰ নেশ্যনেল ল' স্কুল টপ নহয় জানো মানে ভাৰতবৰ্ষৰ মই জনাত মানে ইকুইভেলেণ্ট যদি সমসাময়িক আমি চাবলৈ যাওঁ IIMs বা IITৰ সমসাময়িক ল'ৰ ক্ষেত্ৰত হয়তো নেশ্যনেল ল' স্কুলত সকলো ছাত্ৰ ছাত্ৰীয়ে পঢ়িব বিচাৰে হয় তাতে বেংগলোৰ বা হায়দৰাবাদ সেইবোৰ ভাল মানা যায় তেতিয়া আমি ছেকেণ্ড বেটছ আছিলোঁ NLU আছামৰ তাতে গ'লোঁ তাৰপিছত তাতে যেতিয়া ল' পঢ়িব ধৰিলোঁ তেতিয়া বহুত ভাল লাগিল মানে গম পালোঁ যে এইটোৱে বিচাৰিছোঁ কাৰণ তাৰ আগতে সদায় কিবা নহয় কিবা এটাত মানে চেষ্টা কৰি থাকোঁ কেতিয়াবা গান গাব মন যায় কেতিয়াবা গিটাৰ বজাওঁ কেতিয়াবা ড্ৰামছ বজাওঁ কেতিয়াবা কিবা পেইণ্টিং কৰিব যাওঁ একোটাই মানে এনেকুৱা নহয় যে মনটো বহে চব কৰোঁ মানে এতিয়া মায়ে জোকাই আৰু যে এইজনী জেক অফ অল হৈছে তাৰপিছত যেতিয়া ল' পঢ়িব ধৰিলোঁ তেতিয়া মানে গম পালোঁ যে কিমান মানে ল'ৰ পৰা ছ'চাইটিটোক বদলাব পাৰি সলাব পাৰি আৰু যিমানখিনি মানে ছ'চাইটিৰ প্ৰব্লেম আছে সেইবোৰ কেনেকৈ ল'ৰ থ্ৰু চেঞ্জ কৰিব পাৰি তেতিয়া গম পালোঁ যে এইটোৱে কৰিব বিচাৰিছোঁ মানুহৰ কাৰণে কাম কৰা বা ল' পঢ়ি পেলাই কিবা এটা চেঞ্জ আনা তেতিয়া ল' পঢ়িলোঁ তাৰপিছত ইণ্টাৰনেশ্যনেল ল' পঢ়িব বিচাৰিলোঁ তেতিয়া ছাউথ এছিয়ান ইউনিভাৰ্চিটিত গ'লোঁ চ' লাহে লাহে আৰম্ভ হ'ল আৰু সুন্দৰ এক মানে সঁচাকৈ মই নিজে ইনস্পায়াৰ্ড 8.6 মেট্ৰিকত যিটো সেইটো 2010ত নিশ্চয় জানিব সকলোৱে অভিভাৱকসকলেও জানিব ছাত্ৰ ছাত্ৰীসকলেও জানিবা তোমালোকে কম স্ক'ৰ বুলিয়ে মনা যায় কিন্তু তাৰপিছত 94% আৰু তাৰপিছত এতিয়া সুমেধাই নিশ্চয়কৈ জানে বা মাষ্টাৰ্ছ ডিগ্ৰী কৰি থাকোঁতে নিজেই নিজৰ বাট উলিয়াই লৈছে আৰু আজি অক্সফৰ্ডৰ পৰা 9মহীয়া ক'ৰ্ছ এটা সুমেধাই শেষ কৰিছে আমি জানিব বিচাৰিম তোমাৰ 9 মান্থছ 9মহীয়া এই ক'ৰ্ছটোৰ বিষয়ে আৰু কেনেদৰে কিমান উজু বা কঠিন আছিলে স্কলাৰশ্বিপ পোৱা বৃত্তি পোৱা হয় এডমিশ্যন পালোঁ তাৰপিছত তেতিয়া ফাৰ্ষ্টতে যেতিয়া এডমিশ্যন আহে তেতিয়া অফাৰ লেটাৰৰ লগত স্কলাৰশ্বিপটো নাহে কিছুমান কলেজৰ একেলগে দিয়ে অক্সফৰ্ডত দেৰিকৈ দিয়ে মোক জানুৱাৰীতে দিলে তাৰপিছত কলেজে জুলাইলৈকে ৰখিব লাগিব এতিয়া জুলাইলৈকে ৰখিলোঁ এতিয়া মায়ে মানে তেতিয়াই মোক কৈছিলে আৰু যে যদি তই পাইছ আমি মাটি বিক্ৰী কৰি হ'লেও তোক পঠাম মানে মা বহুত মানে আগৰ পৰাই মায়ে বহুত ছাপৰ্ট কৰে তেতিয়া বহুতে ক'লে যে আকৌ মানে ছেকেণ্ড মাষ্টাৰ্ছ কৰিবলৈ যাব বিচাৰিছে PhDও নহয় এতিয়া মায়ে ক'লে নাই নহ'ব তাই যি যাব বিচাৰিছে তাই অক্সফৰ্ডত পাইছে তাইক পঠামে তেনেকৈ ক'লে তুমি মাৰ নাম বহুতবাৰ কৈছা নিশ্চয়কৈ তুমি বহুতেই প্ৰভাৱ মাৰ পৰা তুমি সঁচাকৈ উৎসাহ নিশ্চয় পাইছা মায়ে বহুত প্ৰভাৱ পেলাইছে তোমাৰ জীৱনত মাৰ নাম আৰু দেউতাৰ নাম এবাৰ কোৱাচোন মোৰ মাৰ নাম দীপিকা চৌধুৰী মায়ে গুৱাহাটী ইউনিভাৰ্চিটিত বিশ্ববিদ্যালয়ত কাম কৰে আৰু দেউতা পুলিন চৌধুৰী দেউতাই বিজনেছ কৰে
তাৰপিছত কোৱাচোন তুমি মাটি বিক্ৰী কৰিবলগীয়াটো নহ'ল নিশ্চয় তুমি স্কলাৰশ্বিপ পালা গতিকে তাৰ বিষয়ে আমি জানিম তাৰপিছত মই তেতিয়া এজন আমাৰ ইয়াতে ডিন আছিলে ডিনজনক মই মেইল পঠালোঁ যে মোৰ তাত ইমান পইচা নাই যে মই নিজকে পঢ়াব পাৰোঁ আৰু মাহঁতি অলপ দিব বুলি বিচাৰিছে বা মই নিজৰ UN-ত কাম কৰিছিলোঁ তেতিয়া ভালেখিনিয়ে পইচা পাইছিলোঁ সেইখিনি বচাইছিলোঁ আৰু যে বাহিৰ পঢ়িব আহিম এতিয়া সেইখিনি আছে কিন্তু মই বিচাৰিছোঁ যে আৰু অলপ পইচা লাগে তেতিয়া তেওঁৰ বেয়া লাগিল নেকি সেই মেইলটো পঢ়ি পেলাই তেতিয়া সিহঁতি ডিপাৰ্টমেণ্টৰ পৰা মোক পইচা দিলে আৰু লিনাইকাৰ কলেজত মই এতিয়া পঢ়ি আছোঁ তাতে দিলে এতিয়া টোটেল মানে যদি ইণ্ডিয়ান কাৰেঞ্চিত কনভাৰ্ট কৰিব লাগে মোৰ দেন 30 lakhs লাগি যায় যোনটো মিডল ক্লাছ ফেমিলিৰ কাৰণে বহুত পইচা সেইখিনি তেতিয়া ফাৰ্ষ্টতে মোক ডিপাৰ্টমেণ্টৰ পৰা অলম'ষ্ট 10 lakhs মান দিলে আৰু লিনাইকাৰৰ পৰা 10 lakhs মান দিলে তেতিয়াও 10 lakhs মান কম হৈ আছিলে যেতিয়া মায়ে ক'লে যে হ'ব একো নাই মই তোক পঢ়াম বাকী 10 lakhsখিনি মই দিম এনেকৈ ক'লে তেতিয়া মই যেতিয়া ইয়ালৈ আহি আছিলোঁ তেতিয়া দুদিন আগতে মাৰ ক'ভিড হৈ গ'ল তেতিয়া ক'ভিড মানে বহুত ছিৰিয়াছ আৰু মানে হস্পিটেলাইজ কৰিব লগা অৱস্থা হ'ল তেতিয়া সেইফালে মাকো পইচা লগা হ'ল তাৰপিছত এতিয়া কি কৰোঁ তেতিয়া মই মোৰ কলেজ লিনাইকাৰ কলেজলৈ এখন মেইল লিখিলোঁ যে মোৰ মানে পইচাৰ দিগদাৰ হৈছে আৰু মোক আৰু এটা মানে এক্সট্ৰা এটা হাৰ্ডশ্বিপ মানি লাগে চব কলেজৰে এটা হাৰ্ডশ্বিপ মানি থাকে যোনটো সিহঁতি ষ্টুডেণ্টক দিয়ে যদি দৰকাৰ হয় মাজতে পঢ়াৰ মাজত তেতিয়া সিহঁতি সেই মেইলখন দেখি পেলাই যোনজন মানুহে মোক মানে ড'নাৰ আছিলে আমি নাজানো কোন এননিমাছ ড'নাৰ বুলি কয় এতিয়া সেই স্কলাৰশ্বিপটোৰ নাম হ'ল ৰ'নাল্ড এণ্ড জেইন অলছেন স্কলাৰশ্বিপ সেই মানুহজনে যোনজন ড'নাৰ আছিলে তেওঁ মেইলটো পালে নেকি তেওঁ আকৌ মোক পইচা দিলে মানে যিমান খুজিছিলোঁ তাৰ ডাবল মানি দিলে তাৰপিছত ভালেখিনি মানে কভাৰ হৈ গ'ল তেতিয়া বিৰাট বিৰাট গুৰুত্বপূৰ্ণ এইবোৰ কথা হয়তো ৱেবছাইটত নাথাকিব নহয় নাই নাথাকে কাৰণ যেতিয়া যোনটো ৰ'নাল্ড এণ্ড জেইন অলছেন স্কলাৰশ্বিপ বুলি কয় সেইটো মানিটো কমকৈ দেখায় কিন্তু সিহঁতে মোক ডাবলতকৈও বেছি পইচা দিলে তাৰপিছত অহাৰ পিছত মই ইয়াত সিহঁতে মানে বহুত মোৰ কলেজ লৈ কথা মোক লিনাইকাৰ কলেজত দিলে আৰু মোৰ কলেজৰ মানুহখিনি বহুতে হেল্পফুল আছিলে মানে সদায় মোক ফোন কৰিব মোৰ মাৰ বেমাৰ হওঁতেও মানে সিহঁতে মোৰ লগত স্কাইপত কল কৰিছে মোক ইন পাৰ্চন লগ ধৰিছে কাৰণ ক'ভিডৰ মাজত লগ ধৰা নাযায় কিন্তু আমাৰ প্ৰিন্সিপাল আৰু যোন ছিনিয়ৰ টিউটাৰ সিহঁতি মানে বহুত সহায় কৰিছিলে আৰু ৰিলেটিভবোৰেও ঘৰৰ মানে হেল্প কৰিছিলে মামাহঁতি মাহীহঁতি মানে চবেই আমি চব ঠিক আছে ইয়াতে তই চিন্তা কৰিব নালাগে মা ঠিকে আছে মাৰ নিমনিয়া হৈ গ'ল মানে বহুত কিবা মই ভাবিছিলোঁ নাহোঁ বুলি ইয়ালৈ তাৰপিছত মায়ে ক'লে নালাগে মই মৰিলেও তই যাব লাগিব মানে মাৰ ইমান আশা আছিলে সঁচাকৈ মই তোমাৰ মাক সঁচাকৈ ইয়াৰ পৰা অভিনন্দন জনাইছোঁ আপুনি ইমান উৎসাহ দিছে ছোৱালীজনীক নিশ্চয় মই মানে নিজকে তুমি যিটো সময়ত অসম এৰি আহিছা মা হস্পিটেল গৈছে তাৰপিছত তুমি বিদেশলৈ ঘূৰি আহি গৈছা হয়তো আগন্তুক 9 মাহ তুমি যোৱাৰ তোমাৰ কোনো প্ৰশ্নই নাই অহা যোৱাৰ খৰচো আছে তাৰ মাজত আহি পেলাই সেই সময়ছোৱা হয়তো বেছ কষ্টকৰ মেণ্টেলি মানে মানসিকভাৱেও ভালেখিনি চিন্তাৰ মাজত আহিছা সঁচাকৈ কংগ্ৰেচুলেশ্যনছ অভিনন্দন সুমেধা সেই ফেজটো পাৰ কৰি অহাৰ বাবে স্কলাৰশ্বিপ সুমেধা ইতিমধ্যে ক'লে যে সকলো স্কলাৰশ্বিপৰ বিষয়ে হয়তো ৱেবছাইটত নাথাকিবও পাৰে গতিকে যাৰ যিদৰে দৰকাৰ হয় যদি সঠিক জেনুইন কেছ হয় তেতিয়া নিশ্চয় কলেজবোৰে হয়তো এডিশ্যনেল স্কলাৰশ্বিপ এডিশ্যনেল ফাণ্ডছ তেওঁলোকে হয়তো দিয়ে নহয় সুমেধা গতিকে তুমি 9 মাহৰ তোমাৰ কোৰ্চ শেষ হ'ল কোৰ্চটোৰ নাম এবাৰ কোৱা আৰু ইয়াৰ পিছত সুমেধা তুমি কি কৰিব বিচাৰিছা মই কোৰ্চটোৰ নাম হ'ল MSc ইন ৰেফিউজি এণ্ড ফ'ৰ্চ মাইগ্ৰেশ্যন ষ্টাডিজ মই ইয়াৰ পিছতো একাডেমিক্সতে যাব বিচাৰোঁ আৰু PhDৰ কাৰণে এপ্লাই কৰিছোঁ অক্সফৰ্ডত তাৰপিছত মেলবৰ্ণত ইউনিভাৰ্চিটি অফ মেলবৰ্ণ তাতে এটা চেণ্টাৰ আছে স্পেচিফিকেলি ষ্টেটলেছনেছৰ কাৰণে মই এতিয়া খালি স্কলাৰশ্বিপৰ কাৰণে ৰখি আছোঁ আশা কৰিছোঁ এইবাৰ মেইল লিখিব নালাগে এনেই পাই যাওঁ আৰু যদি তুমি এতিয়া UKত চাকৰি কৰিব বিচাৰা তুমি বিচাৰি উলিওৱা তোমাৰ ছাবজেক্টটোৰ ওপৰত তুমি চাকৰি পোৱাৰ সুবিধা কিমান আছে UKত মই যিহেতু আগতে UN-ৰ লগত কাম কৰিছোঁ মানে ভালেখিনি স্ক'প আছে কাৰণ মই ডিষ্টিংশ্যন পাইছোঁ এইবাৰ সেইটোক ভাল বুলিয়ে মানা যায় এইটো কোৱা নাই তুমি এতিয়ালৈকে ডিষ্টিংশ্যন গতিকে 8.6 মেট্ৰিকত 94% হাই ছেকেণ্ডেৰীত আৰু অক্সফৰ্ড আহি ডিষ্টিংশ্যন আৰু কিমানজনী ছোৱালীয়ে বা ল'ৰাই ছাত্ৰ ছাত্ৰীয়ে ডিষ্টিংশ্যন পাইছে আমাৰ ক্লাছত 30টা ল'ৰা ছোৱালী আছে কিন্তু এবছৰ 5টামান ল'ৰা ছোৱালীকে অকল দিয়ে তাৰে মই এজন আৰু যেতিয়া গম পালোঁ যে ডিষ্টিংশ্যন পাইছোঁ তেতিয়া আমাৰ মানে কলেজৰ যোনজন প্ৰিন্সিপাল তেওঁ মোক এখন লেটাৰ লিখি পঠালে যে বৰ ভাল পাইছোঁ মোক কংগ্ৰেছ
কংগ্ৰেচুলেট কৰিলে তে সেইটো ভাল লাগিল সঁচাকৈ মই আজি অসমীয়া হিচাপে অক্সফৰ্ডত বহি থাকি অসমীয়া ছোৱালীজনীৰ লগত বহি থাকি পেলাই তাই আজি ডিষ্টিংশ্যন পাইছে অক্সফৰ্ডত কংগ্ৰেচুলেশ্যনছ সুমেধা কনভকেশ্যনত চাগে তোমাক বিশেষভাৱে পুৰস্কৃত কৰিব নিশ্চয় নহয় জানো হয় কিন্তু মই ইয়াত নাথাকিব পাৰোঁ কাৰণ ছেপ্টেম্বৰত আছে কিন্তু হয় এনেকুৱা কৰে নাই তুমি ছেপ্টেম্বৰত কনভকেশ্যনটো মিছ নকৰিবা মই আশা ৰাখিম দৰকাৰ হ'লে তুমি আমাৰ লগত থাকিবা তুমি থকা মেলা চিন্তা নকৰিবা তেনেকুৱা ধৰণৰ এটা স্বীকৃতি তুমি মিছ কৰিব নোৱাৰা গতিকে আৰু তুমি মেলবৰ্ণ ইউনিভাৰ্চিটিতে হওক বা অক্সফৰ্ডতে হওক PhD কাৰণে তোমাৰ মোৰ শুভেচ্ছা থাকিলে যাতে তুমি স্কলাৰশ্বিপ পোৱা কিন্তু আমি বিৰতিত যাম বিৰতিৰ পাছত উভতি আহি পেলাই অসমৰ ছাত্ৰ এজনৰ লগত কথা পাতিম আইন বিভাগৰ পঢ়ি আছে ছাত্ৰগৰাকীয়ে কিন্তু বিৰতিত যোৱাৰ আগতে দুষাৰী সুমেধাৰ কণ্ঠত গীত শুনিব কি গীত শুনাবা আজি কি গীত মনত পৰিছে সুমেধা মই পাপনৰ এটা গান গাম বুলি ভাবিছোঁ আই লৈ মনত পৰে সুন্দৰ সুন্দৰ যিহেতু মাৰ কথা ইমানকৈ ক'লোঁ সুন্দৰ সন্ধ্যা যেতিয়া নামে জিলমিলাই কাশী জোনে আইলৈ মনত পৰে পক্ষী যেতিয়া বাহলে আহে সন্ধ্যা যেতিয়া নামে জিলমিলাই কাশী জোনে আইলৈ মনত পৰে আইলৈ মনতে পৰে মায়ে যদি চাই আছে নিশ্চয় চকুলো ওলাইছে মোৰেই কিবা লাগি গৈছে ভাবি পেলাই আৰু তুমি আগতে ক'লে মই গীটাৰখনো লৈ আহিলোঁ সুমেধা সুন্দৰ মাতটো সুন্দৰ আচলতে তুমি সংগীতৰ জগতত সোমাই গ'লেও হয়তো তুমি ভাল কৰিলা হয় জানানে যি কি নহওক এটি চমু বিৰতি লৈছোঁ উভতি আহি কথা পাতিম সেই অংশত এগৰাকী ছাত্ৰৰ লগত কথা পাতিম আঁতৰি নাযাব চাই আছে সপোনৰ ডেউকা এটি চমু বিৰতিৰ পিছত পুনৰ উভতি আহিম নমস্কাৰ বিৰতিৰ পাছত পুনৰ উভতি আহিছোঁ আপোনালোকে চাই আছে সপোনৰ ডেউকা আৰু আজি খণ্ডৰ অতিথি সুমেধা চৌধুৰীৰ লগত আমি কথা পাতি আছোঁ বৰ্তমান আমি গুৱাহাটীৰ এজন ছাত্ৰৰ লগত সংযোগ স্থাপন কৰিছোঁ নাম হৈছে নীল গোস্বামী তেখেত নেশ্যনেল ইউনিভাৰ্চিটি অসমৰ ৪ৰ্থ বাৰ্ষিকৰ ছাত্ৰ নীলৰ যিকেইটা প্ৰশ্ন হয়তো আমি আশা ৰাখিম অসমৰ যিসকল আইন বিভাগৰ ছাত্ৰ ছাত্ৰী সকলেও হয়তো তেনেকুৱা ধৰণৰ প্ৰশ্ন হয়তো তেওঁলোকৰ মনত বিৰাজমান গতিকে নীলক আমাৰ এই শ্ব'লৈ সপোনৰ ডেউকালৈ স্বাগতম জনাইছোঁ স্বাগতম নীল ঋতুৰাজ দা নমস্কাৰ সুমেধা বা হাই কি খবৰ ভালে আছা আশা কৰোঁ থেংক ইউ নীল ভালে আছোঁ আৰু নীল তোমাক পোনপটীয়াকৈ সুধিব বিচাৰিম তুমি এটা বা দুটা প্ৰশ্ন আজি সুধিব বিচাৰিছিলা সুমেধাক কি বাৰু তোমাৰ প্ৰশ্ন দুটা সুমেধা বা মোৰ প্ৰথম প্ৰশ্নটো হ'ল এডমিশ্যনৰ ক্ষেত্ৰত যেতিয়া তুমি মাষ্টাৰ্ছৰ কাৰণে এপ্লাই কৰিছিলা এডমিশ্যনৰ ক্ষেত্ৰত কলেজবোৰে এনেই পোনপটীয়াকৈ কি বিচাৰে ক্ৰাইটেৰিয়া এণ্ড এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজ কি থাকিলে ভাল এজন ছাত্ৰৰ বাবে ল ষ্টুডেণ্টৰ বাবে হয় থেংক ইউ নীল প্ৰশ্নটোৰ বাবে কলেজ ডিপেণ্ড কৰে মানে তুমি US-ত এপ্লাই কৰিছা নে UK-ত এপ্লাই কৰিছা কিছুমান US ইউনিভাৰ্চিটিত থাকে সিহঁতি স্পৰ্টছত বহুত ইম্পৰ্টেঞ্চ দিয়ে কিন্তু মই UK কলেজত এপ্লাই কৰিছিলোঁ অক্সফৰ্ডত তাতে সিহঁতি তোমাৰ স্পৰ্টছ চাব বা তুমি মিউজিকত কি কৰিছা তুমি যিকোনো এক্সট্ৰা কাৰিকুলাৰ যদি তোমাৰ আছে সেইটো সদায় এটা প্লাছ পইণ্ট হয় কিন্তু মাৰ্কছটো সিহঁতি চাব যে তুমি কিমান নম্বৰ পাইছা কিন্তু সেইটোৰ লগত মানে তুমি যেতিয়া নিজৰ SOP-খন লিখিবা তাতে তুমি ক'ব পাৰা যে তুমি কি এক্সট্ৰা কাৰিকুলাৰ কৰিছিলা তোমাৰ স্পৰ্টছত আছিলা তুমি ডান্সত আছিলা মিউজিকত আছিলা বা অকল এক্সট্ৰা কাৰিকুলাৰ মানে এইটোৱেই নহয় যে তুমি মিউজিক বা ডান্সেই কৰিলা তুমি যদি NGOৰ লগত কাম কৰিছিলা NGOৰ লগত জড়িত আছিলা তুমি অৰ্ফেনেজত গৈছিলা সেইবোৰো সিহঁতি বহুত ইম্পৰ্টেঞ্চ দিয়ে যে তুমি কি কৰিছিলা ছ'চাইটিৰ কাৰণে আৰু সেইখিনি চব মিলি পেলাই তোমাৰ এপ্লিকেশ্যনখন চোৱা যায় আৰু মানে মেইন কথা এটা সদায় আমি শুনো যেতিয়া এব্ৰডৰ ইউনিভাৰ্চিটিত এডমিশ্যন লোৱা হয় সেইটো হৈছে SOP-টোত খুব ইম্পৰ্টেঞ্চ দিয়া হয় আৰু ইণ্টাৰভিউ প্ৰচেছটোত তুমি SOP আৰু ইণ্টাৰভিউ প্ৰচেছটোৰ কাৰণে কেনেকৈ প্ৰিপেয়াৰ কৰিছিলা আৰু ষ্টুডেণ্টে যদি যাব বিচাৰে কি কি বস্তু মন ৰখা উচিত আৰু
কোৰ্ছ ষ্ট্ৰাকচাৰটো তুমি যেতিয়া চিলেক্ট কৰিছিলা বা ছাবজেক্ট চিলেক্ট কৰিছিলা কি ফেক্টৰ কনচিডাৰ কৰিছিলা মোৰ সেইটোও জানিব মন আছিলে হয় নীল SOPটো হয় SOPটো সিহঁতি ইম্পৰ্টেঞ্চ দিয়ে মোৰ নিজৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ পৰা মোক SOP খুজিছিলে মোৰ CV খুজিছিলে আৰু দুটা ৰিটেন ৱৰ্ক খুজিছিলে য'ত তুমি নিজৰ ছাবজেক্ট এৰিয়াৰ বিষয়ে দুটা আৰ্টিকেল লিখা তে SOPখন মোৰ বহুত প্ৰব্লেম হৈছিলে লিখোঁতে কাৰণ মই এইখিনিতে মই SOP মানে দৰ্শকসকলক ক'ব খুজিছোঁ SOP মানে কি ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিজাৰ নে বেলেগ ষ্টেটমেণ্ট অফ পাৰ্পাছ বুলি ষ্টেটমেণ্ট অফ পাৰ্পাছ SOPৰ বহুত বিভিন্ন মিনিং থাকিব পাৰে গতিকে এই ক্ষেত্ৰত ষ্টেটমেণ্ট অফ পাৰ্পাছ যেতিয়া তুমি ষ্টেটমেণ্ট অফ পাৰ্পাছখন লিখা তাতে তুমি সদায় মনত ৰাখিবা যে CVত তুমি যোনখিনি বস্তু দিছা সেইখিনি আকৌ তুমি SOPত চামৰি নিলিখিবা সেইটো মোৰ ছুপাৰভাইজাৰে মোক কৈছিলে বা মই বহুত কিছুমান এনেকুৱা অনলাইন ছাইট চাইছিলোঁ যে কেনেকৈ লিখিব লাগে মানে একমাহ দুমাহ মই অকল SOPখন লিখোঁতেই সময় এয়া কৰিছিলোঁ তে মানে মেইন কথাটো হ'ল যে যদি তোমাৰ ডেডলাইন ছেপ্টেম্বৰত বা তোমাৰ ডেডলাইন নৱেম্বৰত এদিন আগত লিখি পেলাই যদি তুমি SOPখন দিয়া তুমি বেলেগক কাকো দেখাব নোৱাৰিবা তুমি কাৰো কমেণ্টছ ল'ব নোৱাৰিবা সেইকাৰণে মই ছাজেষ্ট কৰিম যে তুমি SOPখন পূৰা একমাহ দুমাহমান দিয়া ভালকৈ আৰু যিমান পাৰা নিজৰ লগৰক দিয়া নিজৰ টিচাৰক দিয়া চবকে পঢ়িব দিয়া তুমি যিমান মানুহক কমেণ্টছ পাবা সিমানেই তোমাৰ SOPখন ভাল হ'ব আৰু ৰিটেন ৱৰ্ক দুটাও খোজে চব কলেজতে নোখোজে কিন্তু অক্সফৰ্ডত খোজে ৰিটেন ৱৰ্ক সেই ৰিটেন ৱৰ্ক দুটা বহুত ইম্পৰ্টেণ্ট হয় কাৰণ যেতিয়া মই ইয়াতে আহিছিলোঁ তেতিয়া মোৰ প্ৰফেচৰসকলে কৈছিলে যে আমি ৰিটেন ৱৰ্কটোক বহুত ইম্পৰ্টেঞ্চ দিছিলোঁ চাবলৈ যে ষ্টুডেণ্টৰ ক্ৰিটিকেল মাইণ্ডছেটটো কেনেকুৱা সিহঁতে এনালাইজ কৰিব পাৰে নে নোৱাৰে আৰু তুমি কোৰ্চৰ কথা সুধিছিলা কোৰ্চটো নীল তুমি কেনেকুৱা তোমাৰ কিহত ইণ্টাৰেষ্ট আছে তুমি LLM কৰিব বিচাৰিছা নেকি মাষ্টাৰ্ছ ইন ল তুমি BCL কৰিব বিচাৰিছা নেকি ইয়াতে অক্সফৰ্ডত BCL বুলি কয় মাষ্টাৰ্ছ ইন ল কিন্তু মই ইয়াতে আহি পেলাই মোৰ দ্বিতীয় মাষ্টাৰ্ছটো কৰিছিলোঁ সেইবাবে মই ৰেফিউজি এণ্ড ফ'ৰ্চ মাইগ্ৰেশ্যন ষ্টাডিজ কৰিছিলোঁ কিন্তু বহুত বেলেগ বেলেগ ইউনিভাৰ্চিটিত বহুত বেলেগ ধৰণৰ কোৰ্চ থাকে আৰু এটা নেক্সট ইম্পৰ্টেণ্ট ফেক্টৰ হ'ব পাৰে তুমি চাব পাৰা যে এই ইউনিভাৰ্চিটিখনত কিমান স্কলাৰশ্বিপ আছে এই কোৰ্চটোৰ কাৰণে তে সেইবোৰ চাই মেলি পেলাই তুমি যদি এপ্লাই কৰা সেইটো ভাল নীল ঋতুৰাজ দা আশা কৰোঁ সুমেধাৰ উত্তৰখিনি তুমি বিচৰা মতে পাইছা আৰু নীল তোমালৈও শুভেচ্ছা থাকিল আমাৰ অনুষ্ঠানটোত আজি যোগদান কৰাৰ বাবে বহুত বহুত ধন্যবাদ মই এইখিনিতে সুমেধা এটা প্ৰশ্ন সুধিব বিচাৰোঁ যে আজি অসমত আইন বিভাগত গ্ৰেজুৱেশ্যন কৰা লয়াৰ এজনে আজি যদি বাহিৰত আহিব বিচাৰে লটো বেলেগ দেশত বেলেগ বেলেগ ল কিন্তু কিছুমান ইণ্টাৰনেশ্যনেল ল আছে যিটো হয়তো তুমি কৰি আছা তেনে কোনোবা এজন লয়াৰে যদি আজি বাহিৰত বিদেশত পঢ়ি পেলাই পুনৰ অসমলৈ গৈ বা ভাৰতলৈ গৈ পেলাই যদি পুনৰ ল প্ৰেক্টিছ কৰিব বিচাৰে তেওঁলোকে বিদেশত অহা এক্সপিৰিয়েঞ্চটো তেওঁলোকৰ অভিজ্ঞতাটো কামত আহিবনে সেইটো প্ৰশ্ন বহুতে সুধিছে মোক আগতে মানে আপুনি এতিয়া যদি UKত পঢ়ে তে UK কমন ল এপ্লাই হয় তেতিয়া তাতেতো সেইটো প্ৰায় একেই সেইটোত ইমান দিগদাৰ নহয় কিন্তু কিছুমান US ইউনিভাৰ্চিটিত চিভিল ল এপ্লাই হয় তেতিয়া আপুনি যেনেকৈ ইণ্টাৰনেশ্যনেল লটোৰ কাৰণে আপুনি চাব যে যিকোনো আপুনি কমন ল কাণ্ট্ৰিত যাওক বা চিভিল ল কাণ্ট্ৰিত যাওক তাতে ইমান দিগদাৰ নহয় কিন্তু যদি তেনেকুৱা স্পেচিফিক আপুনি ল পঢ়ে তেতিয়া হয়তো দিগদাৰ হ'ব পাৰে সেইকাৰণে আপুনি যদি আপোনাৰ প্লেন আছে যে আপুনি গৈ পেলাই অসমৰ বাবে কাম কৰিব বিচাৰিছে বা অসমত এখন ল ফাৰ্ম খুলিব বিচাৰিছে সেইমতে বেলেগ বেলেগ কোৰ্চ থাকে কিছুমান কোৰ্চ যেনেকৈ ইণ্টাৰনেশ্যনেল ল স্পৰ্টছ ল মোৰ লগৰ কিছুমান আছে যোনে স্পৰ্টছ ল কৰিছিলে এতিয়া গৈ পেলাই ইণ্ডিয়াতে কাম কৰি আছে বা কিছুমানে চিভিল ল যদি কৰিছে তে সিহঁতিও ইণ্ডিয়াত গৈ কাম কৰি আছে ধন্যবাদ সুমেধা আৰু আশা ৰাখিছোঁ আজি আমাৰ এই খণ্ডৰ সুমেধা চৌধুৰীৰ লগত যিখিনি কথা আমি পাতিলোঁ ল ষ্টুডেণ্টছ ছাত্ৰ ছাত্ৰী যিসকল অসমৰ আছে তেওঁলোকৰ উচ্চাকাংক্ষা আছে বিদেশত আহি পেলাই উচ্চ শিক্ষা লোৱাৰ নিশ্চয় আজি সুমেধাৰ কথা শুনি তথা নীলৰ প্ৰশ্নকেইটাৰ উত্তৰ যিটো সুমেধাই দিলে শুনি পেলাই নিশ্চয় তোমালোক লাভান্বিত হ'বা আৰু সুমেধা বহুত বহুত ধন্যবাদ তোমাৰ আগন্তুক জীৱনৰ পঢ়া জীৱন বা তুমি চাকৰিয়াল জীৱনৰ কাৰণে বহুত বহুত শুভেচ্ছা থাকিল সকলোকে প্ৰতিদিন টাইমৰ হৈ পেলাই মই ঋতুৰাজে আমাৰ এই অনুষ্ঠান চোৱাৰ বাবে বহুত ধন্যবাদ জনাইছোঁ শুভৰাত্ৰি দুচকুতে সজল তৃষা পুৱাৰ চানে কিৰে অকা